মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দশমমান শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ কি পৰিৱৰ্তন হ'ল সেই বিষয়ে আজি বিতংভাৱে আলোচনা কৰিম। তোমালোকৰ এইটো হ'ল পুৰণি কিতাপ আৰু এইটো হ'ল নতুন ভাৰ্জনৰ কিতাপ। এই পুৰণি কিতাপৰ পৰা কি আঁতৰাই নতুন কিতাপ প্ৰস্তুত কৰা হৈছে। ইয়াত পোনপ্ৰথমে দেখিবলৈ পোৱা গৈছে সূচীপত্ৰত পোনপ্ৰথমে ৰিভিজন 1, ৰিভিজন 2 অৰ্থাৎ R1, R2, R3, R4, R5 এইবিলাকৰ বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। ইয়াত যিটো R2 আছিল সেইটোত দিছে R1 অৰ্থাৎ R1 ইয়াৰ পৰা উঠাই লৈছে। লেচনত কি উঠাই লৈছে সেইটো আমি প্ৰথমে চাই ল'বা। তোমালোকক এটা দেখাই দিওঁ। ইয়াত তোমালোকে চাব পাৰিবা যে তোমালোকক এই যে অংকন অৰ্থাৎ অধ্যায় 11 ইয়াত তোমালোকে চাইছা অধ্যায় 11 অংকন পুৰণি কিতাপ। নতুন কিতাপত 11 নম্বৰত কি দিছে সেইটো তোমালোক দেখাবলৈ মই চেষ্টা কৰিম। চাই লোৱা সূচীপত্ৰ তোমালোকে দেখা। সূচীপত্ৰ 11 নম্বৰত তোমালোকক দিছে বৃত্ত সম্বন্ধীয় কালি। চাই লোৱা 10 নম্বৰত দিছে বৃত্ত। আৰু এইটো যদি তোমালোকক আৰু এবাৰ দেখিবলৈ যত্ন কৰোঁ, চাই ল'বা। এইটো যদি দেখিবলৈ যত্ন কৰোঁ, চোৱা কি পৰিৱৰ্তন। চাই ল'বা ইয়াত পৰিৱৰ্তনসমূহ কি হ'ল সেইটো তোমালোকক সূচীপত্ৰৰ পৰা তোমালোকে বুজি পাবা। সূচীপত্ৰ চাই ল'বা, প্ৰথমৰ পৰা সূচীপত্ৰটো চোৱা। মোৰ যিটো এইটো ফালত যিটো চাইছা তোমালোকে এইটো হ'ল পুৰণি কিতাপ। ইয়াত বাস্তৱ সংখ্যা চাই লোৱা, বাস্তৱ সংখ্যা একে আছে। বহুপদ সংখ্যা বহুপদ একে আছে। তাৰপিছত দিছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, ইয়াত এইটো ঠিকেই আছে। ইয়াত দ্বিঘাত সমীকৰণ চাই ল'বা, ইয়াত দ্বিঘাত সমীকৰণ ঠিকেই আছে। 5 নম্বৰটো সমান্তৰ প্ৰগতি ঠিকেই আছে। ত্ৰিভুজ ঠিকেই আছে। স্থানাংক জ্যামিতি চাই লওঁ, এইটোত স্থানাংক জ্যামিতি ঠিকেই আছে। তাৰপিছত 8 নম্বৰত ত্ৰিকোণমিতিৰ পৰিচয় আছে। 9 নম্বৰত আছে ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ। 9 নম্বৰত ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ ঠিকেই আছে। তাৰপিছত যদি আমি লক্ষ্য কৰোঁ 10 নম্বৰত আছে বৃত্ত। তাৰপিছত 11 নম্বৰটো চাই লোৱা। 11 নম্বৰ অংকন, ইয়াত আছে অংকন। পুৰণি কিতাপত অংকন দি আছে, এইটোত কিন্তু অংকন নাই। তেনেহ'লে তোমালোকে এই অংকনৰ পৰা একো শিকিব আমি নোৱাৰোঁ, সেইকাৰণে অংকন আঁতৰাই দিছে। কথাটো বুজি পাইছা? অংকন ক'তো ব্যৱহাৰ নহয়, সেইকাৰণে অংকনটো উঠাই দিছে। বৃত্ত সম্বন্ধীয় কালি, পৃষ্ঠকালি আয়তন, বৃত্ত সম্বন্ধীয় কালি, পৰিসংখ্যা 14 নম্বৰত দিয়া আছে। 13 নম্বৰত পৰিসংখ্যা আৰু 14 নম্বৰত দিয়া আছে সম্ভাৱিতা। গতিকে এইটো চাই লওঁ, এইটোতো দিছে সম্ভাৱিতা আৰু এইবিলাক তোমালোকৰ এই কিতাপত নাই। চাই ল'বা, এইবিলাক নাই। তেনেহ'লে তোমালোকক দৰকাৰী বস্তু দিছে। আৰু এই কিতাপৰ যিটো ডাঠ চাই লোৱা, পুৰণা কিতাপটো ডাঠ মোটা বেছি, অৰ্থাৎ এইটোত বেছি পেপাৰ আছিল আৰু এইটোত পেপাৰ কম। এইটো অলপমান সহজ ভাষাত ইয়াত আছে, এইটোত পেপাৰ কম। গতিকে আমি কি ক'ব পাৰোঁ? আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে আমি এই পুৰণা কিতাপৰ পৰা নতুন কিতাপত বহুত কিবা জানিব পাৰিম। বহুত নতুন যুগ হৈছে। কি নতুন যুগ হৈছে এটা উদাহৰণ হিচাপে আমি লওঁ। উদাহৰণ হিচাপে 8ৰ ত্ৰিকোণমিতিৰ পৰিচয়, সেইটো তোমালোকক ত্ৰিকোণমিতি যিটো আছে ত্ৰিকোণমিতি 8.4 এটা দেখাম। 8.4 চাই লোৱা। এটা পৰিৱৰ্তন তোমালোকক দেখাওঁ, এটা উদাহৰণ। এনেকুৱা বহুত পৰিৱৰ্তন হৈছে। 8.4ত কি আছে চাই ল'বা। 8.4ত তোমালোকৰ কেইটা দিয়া আছে? ইয়াৰো 8.4 বাহিৰ কৰিম, চাই ল'বা। মিলাই ল'ম, 8.4টো মিলাই ল'ম। অলপমান সময় ধৈৰ্য ধৰা, মাত্ৰ 1 মিনিটৰ মাজত কিতাপত কি পৰিৱৰ্তন হ'ল সেইবিলাক আমাৰ জানিব লাগিব। আমি কি পঢ়িব লাগিব। মই এজন বেচেলৰ অফ ছায়েন্স, অৰ্থাৎ মই এজন BSc হয়। তোমালোকক এইটো বিতংভাৱে বুজাই দিম। চাই লোৱা, চেম বাহিৰ কৰিছোঁ, চাই লোৱা। এই যে তোমালোকে সাইন সেক tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটাৰ কট এৰ দ্বাৰা প্ৰকাশ কৰা। ঠিক আছে, কট এৰ দ্বাৰা প্ৰকাশ কৰা একেই আছে, সকলো একে আছে। একো বিসংগতি দেখিবলৈ পোৱা নাযায়। কিন্তু ক'ত আমি বিসংগতি দেখা পাম চাই ল'বা। ইয়াত তোমালোকক দেখাই দিম বিসংগতিটো ক'ত। এইটো পুৰণা কিতাপ, এইটো নতুন কিতাপৰ চাই লোৱা। 6 নম্বৰত প্ৰমাণ কৰা আৰু ইয়াত 6 নম্বৰত প্ৰমাণ কৰা দিছে না। এইটো নতুন কিতাপ, 6 নম্বৰত প্ৰমাণ কৰা। কি কৰি দিছে? প্ৰমাণ কৰা। এইটো ঠিকেই আছে, কিন্তু চোৱা 6ৰ পৰা 7 আছে নাই? 8, 9, 10 এইবিলাক নাই। কিন্তু ইয়াত 7 নম্বৰ দিছে। 7ৰ কিমান কেইটা অংক বেছি দিছে? 9টা অংক ইয়াত কৰিব লাগিব।
এইকেইটা কিন্তু পুৰণা কিতাপ নাছিল, এইটো নতুন কিতাপত এইবিলাক অন্তৰ্ভুক্ত কৰি দিছে। বুজি পাইছা তোমালোকে? নিশ্চয় চাই লোৱা। আৰু কি কি দিছে? ত্ৰিকোণমিতি, এই ত্ৰিকোণমিতি এইবিলাক আৰু দিছে, চাই লোৱা। আৰু বহুত কেইটা দিছে। এই ইয়াত 7 নম্বৰত 13 বহু কেইটা দিছিল। 7 নম্বৰত টোটেল 12টা অংক বেছি দিছে, 8 নম্বৰত 2টা অংক বেছি দিছে, 9 নম্বৰত এইকেইটা বেছি দিছে, 10 নম্বৰত ইমানকেইটা আমাৰ বেছি পঢ়িব লাগিব। নিশ্চয় তেনেহ'লে নিশ্চয় কোৰ্চটো তোমালোকে চোৱা, কেনেকুৱা লেভেলৰ পঢ়িব লাগিব, পূৰা নেক্সট লেভেলৰ পঢ়িব লাগিব। কিন্তু এইটো কিন্তু তোমালোকৰ জ্ঞাত হ'ব লাগিব। এনেকুৱা আৰু বহুত প্ৰমাণ তোমালোকক দিম। নেক্সটত মই এটা এটাকৈ লেচন মেথমেটিক্সৰ গোটেইকেইটা মই বুজাই দিম। চিন্তা কৰিব নালাগে, জাষ্ট তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিয়া। এটা এটাকৈ সম্পূৰ্ণৰূপে বিতংভাৱে মই এটা এটা অংক সমাধান কৰি দিম। ঠিক আছে, ভিডিঅ'টো ইমান সময় ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা। মই এজন শিক্ষক হিচাপে ধন্যবাদ।